ট্ৰেভেল ব্লগৰ আৰু এটা ভিডিঅ'ত আহক আজি আপোনালোকক দেখাওঁ ইন্দোৰৰ এখন লেট ফুড নাইট মাৰ্কেট আপুনি যদি কেতিয়াবা ইন্দোৰ যায় এখন ফুড মাৰ্কেট নোযোৱাকৈ একেবাৰে নাথাকিব এইখন হ'ল চাৰাফা ফুড মাৰ্কেট এইখন ফুড মাৰ্কেট কিন্তু অকল ৰাতিয়ে বহে যদি আপুনি দিনত যায় চাৰাফা মাৰ্কেটলত তেতিয়া আপুনি পাব এখন জুৱেলাৰী মাৰ্কেট আৰু জুৱেলাৰী মাৰ্কেটখন ঠিক 8টা বজাত বন্ধ হোৱাৰ পিছতে এইখন মাৰ্কেট হৈ পৰে এখন ফুড মাৰ্কেট খুবেই টেষ্টি ইয়াৰে খানা আৰু কিমান যে ভেৰাইটি আছিলে আমি গোটেইখিনি বস্তুৰে নহলেও আমি বহুতকেইটা ইয়াতে ট্ৰাই কৰিলোঁ যেনেকৈ আজিও মনত পৰে গুৱাভা জুচটো আৰু জামুন শ্বটকেইটা কোৰিয়ান হট ডগৰ পৰা আৰম্ভ কৰি আমি পাও ভাজি সুইট ডিশ গোটেইখিনি ট্ৰাই কৰিছিলোঁ আৰু ইমান যে ভাল আছিলে আৰু খোৱাৰ দামবোৰো বহুত বেছি নাছিলে এই গুৱাভা শ্বটটো দেখা পাইছেনে শ্বটটো লোৱাৰ পিছত গুৱাভাটোও খাইছোঁ ইমান যে মিঠা আছিলে আৰু খাবলৈও বহুত ভাল আছিলে আপুনি যদি ইন্দোৰ যায় এইখন ফুড মাৰ্কেট এক্সপ্ল'ৰ কৰিব একেবাৰে নাপাহৰিব একেবাৰে মেইন চিটিতে আছে এইখন ফুড মাৰ্কেট তাতে আপুনি ৰাতি ডিনাৰটো খাইহে আহিব